হয়, মই বৰ্তমান উপস্থিত হৈছোঁ পৰ্বতজোৰাৰ ৰত্নবিট হোটেলত। এই পৰ্বতজোৰাৰ ৰত্নবিট হোটেলত ইয়াতে আহি উপস্থিত হৈছে ধুবুৰী জিলা কংগ্ৰেছৰ সম্পাদক ৰবিউল আৱাল আহমেদ। তেখেতৰ পৰা মই অলপ যিহেতুকৈ সমষ্টি ডেলিমিটেশ্যন হৈছে এই সম্পৰ্কে অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, যিহেতুকৈ সমষ্টি ডেলিমিটেশ্যন এই ক্ষেত্ৰত সমষ্টি যিটো ডেলিমিটেশ্যন হৈছে এইটো ধুবুৰী জিলাত যিকেইটা সমষ্টি হৈছে ইয়াতে ক'বলগীয়া গ'লে এইটো বহুত অসুবিধা হৈছে। কিছুমান বিধায়কে অহা নিৰ্বাচন কৰাতে বহুত অসুবিধা হ'ব। কিছুমান সমষ্টি সৰু হৈছে, কিছুমান সমষ্টি বহুত ডাঙৰ হৈছে। যেনেকুৱা গৌৰীপুৰ সমষ্টিটো এনেকুৱা হৈছে এইটো একেবাৰে বহলপুৰৰ পৰা আৰম্ভ কৰি বাংলাদেশৰ বৰ্ডাৰলৈকে। এইটো জনে মানে 26ত নিৰ্বাচন কৰিব, যিবিলাকে কৰিব সকলোৰে অসুবিধা হ'ব। যেনেকুৱা আমাৰ বিচিংজোৰা সমষ্টি যিটো হৈছে সেইটোতো আমাৰ বহুত অসুবিধা। ব্ৰহ্মপুত্ৰৰ সেইফালে আছে আৰু বাংলাদেশৰ বৰ্ডাৰলৈকে এইফালে নিয়াৰাবল 120 কিলোমিটাৰ বহলপুৰলৈকে। গতিকে এখেতৰ যথেষ্ট পৰিমাণে অসুবিধা হ'ব। অসুবিধা হ'লেও যিহেতু নিৰ্বাচন কমিশ্যনে কৰিছে মানিব লাগিব, আমাৰতো কৰিবলগীয়া একো নাই। নিৰ্বাচন কমিশ্যনে কৰিছে, ইয়াৰ লগতে হয়তো চৰকাৰো জড়িত আছে, নহ'লে কিছুমান সমষ্টি ডাঙৰ হৈছে, কিছুমান সমষ্টি সৰু হৈছে। তো ইয়াতে মই ভাবোঁ যে 2026ৰ পিছত সমষ্টি যেতিয়া আকৌ ডেলিমিটেশ্যন হ'ব, 2031ৰ নিৰ্বাচনৰ আগত যিটো সমষ্টি ডেলিমিটেশ্যন হ'ব তাতে হয়তো এইটো ঠিক ঠাক কৰিব বুলি মোৰ এটা বিশ্বাস আছে। এনেকুৱা হাইকোৰ্টত বহুত কেছ হৈছে। পঞ্চায়তত কিছুমান ৱাৰ্ডত নিয়াৰাবল 1500 ভোট আছে, কিছুমান ৱাৰ্ডত 150টা ভোট আছে। এইটো নিশ্চয় বহুত অসুবিধা হৈছে। আৰু কিছুমান পঞ্চায়ত আপুনি গোলগঞ্জৰ কথাই ভাবক, গোলগঞ্জত যিবিলাক কিছুমান পঞ্চায়ত গঠন কৰিছে, এইটো ডেলিমিটেশ্যনত কিছুমান পঞ্চায়ত গঠন কৰিছে, এইটো এই ছাগলীয়া পঞ্চায়তত আহি পেলাই একেবাৰে বৰ্ডাৰৰ পৰা মানুহখিনি আহি পেলাই ছাগলীয়াত ভোট দিব লাগিব। সেইবিলাক মানুহৰ বহুত অসুবিধা হৈছে। লোকেলত যিটো পঞ্চায়ত আছে সেইটো পঞ্চায়ত তেখেতে ভোট দিব পাৰিলেহেঁতেন। নিশ্চয় তেনেকুৱাও আমাৰ বিচিংজোৰা সমষ্টিত যিটো এটা পঞ্চায়তৰ মানে ডেলিমিটেশ্যনত যিটো পদ্মাৰগা ডেলিমিটেশ্যন কৰি পেলাই 5টা মানে ৰিভিনিউ ভিলেজ ধুবুৰীত গুচি গ'ল, ধুবুৰী সমষ্টিত গুচি গ'ল, আৰু 5টা ৰিভিনিউ ভিলেজ বিচিংজোৰাত আছে। এই 5টা ৰিভিনিউ ভিলেজ তাতে পঞ্চায়তটো যিটো পঞ্চায়তৰ নামাকৰণ সেইটো পঞ্চায়ত আমাৰ ধুবুৰী আলোচিত গৈছে। গতিকে 5টা ৰিভিনিউত 5000ত অধিক ভোট আছে। এই 5000 ভোটাৰক 3টা পঞ্চায়তত ভগাই দিছে। এনেকুৱা ৰিভাৰ ব্লক 3 NC, তাৰে মানুহখিনি আমাৰ বন্দীখানা, তাৰ পৰা নিয়াৰাবল 5 কিলোমিটাৰ হ'ব। এই 5 কিলোমিটাৰ খোজকাঢ়ি যাই বন্দীখানাত ভোট দিব লাগিব। গতিকে পঞ্চায়তত যেনেকুৱা সমষ্টি ডেলিমিটেশ্যনত যেনেকুৱা কৰিছে, পঞ্চায়ত ডেলিমিটেশ্যনত তেনেকুৱাই হৈছে। এই হিচাপতে আৰু এটা কথা জানিবলৈ বিচাৰিম, মানে ইতিমধ্যে আমি বিচিংজোৰা বিভিন্ন ঠাইত গৈছিলোঁ, তাতে আমি গৈ ৰাইজৰ পৰা জানিবলৈ পাইছোঁ আপুনি 2026ৰ যি বিধানসভা হ'ব তাতে নিৰ্বাচন খেলিবলৈ। এইটো এতিয়া আমাৰ যাৰ নেতৃত্বত আমি চলি আছোঁ, আমাৰ বৰ্তমান MLA চাউথ চালমাৰা আলহাজ ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া আছে। তেখেতে য'ত আছে তেখেতৰ লগত আমি মানে ইমান মই ভাবা নাই যে তেখেতৰ লগত আমি হয়তো কম্পিটিশ্যন কৰিম। এটা মই চিন্তা চৰ্চা কৰা নাই, ৰাইজে ক'ব পাৰে, কিন্তু মই ভাবিছোঁ জিলা পৰিষদৰ এটা আশা আছে মোৰ, মানে জিলা পৰিষদ খেলিম বুলি। এইটো ডেলিমিটেশ্যন হৈছে, ইফালে 3টা পঞ্চায়ত আমাৰ বাইচালমাৰা জিলা পৰিষদৰ অন্তৰ্ভুক্ত হৈছে, আৰু এই 3খন পঞ্চায়তত মানে 90% মানুহ মোৰ ছাপোৰ্ট আছে। আৰু এখেতে আমাৰ বিধায়ক ডাঙৰীয়াক মানে এটা ডিমাণ্ড দিছে যে মোক টিকিটটো দিবই লাগে, আৰু তেখেতেও মোক টিকিট দিব বুলি মোৰ এটা বিশ্বাস আছে। তেখেতে কৈছে মই জিলা পৰিষদ কৰিলে মই জিলা পৰিষদত তেখেতে বাছনি কৰিব। আৰু যদি তেখেতৰ এটা চিন্তাধাৰা আছে যে বিচিংজোৰা ব্লক যিটো ব্লক আছে ডেভেলপমেণ্ট ব্লক, এইটো আঞ্চলিক পঞ্চায়ত চলাবলগীয়া তেনেকুৱা উপযুক্ত মানুহ নাই, সেইকাৰণে তেখেতে ভাবিছে যে মই আকৌ AP মেম্বাৰ হিচাপে নিৰ্বাচিত হ'লে
মানে ব্লকত আকৌ চেয়াৰমেন দিব বুলি তেখেতৰ এটা মানে ধাৰণা কৰিছে। কিন্তু তেখেত এই কথাখিনিও কৈছে যে মই যদি জিলা পৰিষদ খেলো তেতিয়াহ'লে মোক জিলা পৰিষদ নিশ্চয় দিব। গতিকে বেলেগ কৰবা সমষ্টিত যদি তেখেতে টিকিট বিচাৰে, এনেকুৱা ধুবুৰী আছে, নেৰেশ ধুবুৰী আছে, তেখেতে যদি কয় মই ধুবুৰীত খেলিম তেতিয়াহ'লে মই চিন্তা ভাৱনা কৰিম। কিন্তু তেখেতে যেতিয়া বিচিংজোৰত খেলিব তেখেতৰ লগত মই কম্পিটিশ্যন কৰিবলৈ মোৰ আশা নাই। মই এইটো ৰাইজে ক'লেই মই চিন্তা কৰিম। কৰিছো যেনেকুৱা আমাৰ ধুবুৰীত আছিলে এইটো সমষ্টি, ধুবুৰীত আমাৰ 6টা সমষ্টি আছিলে, বিধানসভা সমষ্টি 6টা আছিলে। এই ডেলিমিটেশ্যনত আমাৰ যিটো বিলাচীপাৰা ৱেষ্ট পশ্চিম সমষ্টিটো নাইকিয়া কৰি পেলাই এইটো পৰ্বতজোৰাত দিলে। কিন্তু পৰ্বতজোৰাত যিখিনি ভোটাৰ আছে তাতে মাইনৰিটি ভোটটো বহুত বেছি আছে। গতিকে মই বিচাৰিম দলত মই এটা আবেদন কৰিম, 2026ত মই এটা আবেদন কৰিম, যদি পৰ্বতজোৰাত মোক টিকিট দিয়ে তেতিয়াহ'লে মই পৰ্বতজোৰাত চেষ্টা কৰিম, পৰ্বতজোৰাত মই নিৰ্বাচন কৰিম। এইটো মই আমাৰ ধুবুৰীত 3বাৰকৈ সাংসদ আছিলে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া, তেখেতে এনেকুৱা মুখ থেকেচা খাইছে বুলি আমি আমাৰ কংগ্ৰেছৰ ফালৰ পৰা আমি ভাবা নাই, বিজেপিও ভাবা নাই যে ইমান ভোটৰ ব্যৱধানত মৌলানা বদৰুদ্দিন আজমল যে হাৰিব, এইটো আমি কল্পনা কৰা নাই। আমাৰ যোনে সাংসদ হৈছে সি নিজেও নাজানে। ৰাইজ ইমান পৰিৱৰ্তন হৈছে, অকল ধুবুৰীত নহয় গোটেই অসমত পৰিৱৰ্তন হৈছে। আজি যিটো মূল্যবৃদ্ধি, যিবিলাক বস্তুৰ মূল্যবৃদ্ধি হৈছে আৰু মানে যিবিলাক দুখীয়া মানুহ তেখেতে দিনে দিনে এনেকুৱা এটা পৰ্যায় গৈ আছে যে নেক্সটত হয়তো তেখেতে ভিক মাগি খাব লগা হৈছে, আৰু যিবিলাক ধনী মানুহ সিহঁতে ধনী হৈ আছে। গতিকে ৰাইজ এতিয়া সচেতন হৈছে। ৰাইজে 2026ৰ নিৰ্বাচনত নিশ্চয় পৰিৱৰ্তন আনিব, আৰু 2026ত মোৰ এটা বিশ্বাস আছে যে অসমত আকৌ কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি মোৰ এটা বিশ্বাস। ধন্যবাদ। মই মন্তব্য লৈছোঁ ধুবুৰী জিলা যি কংগ্ৰেছৰ জেনেৰেল সম্পাদক তেখেতৰ পৰা ইতিমধ্যে মন্তব্য লৈছোঁ। তেখেতে কৈছে হয়, যিহেতু কয় সমষ্টি ডেলিমিটেশ্যন হৈছে, সমষ্টি ডেলিমিটেশ্যনক লৈ ৰাইজৰ বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব। কিন্তু তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে তেখেতক লৈ একচুৱেলি বিচিংজোৰা মই বিভিন্ন ঠাইত গৈছিলোঁ, তেখেতক লৈ আগন্তুক বিধানসভাক লৈ ৰাইজৰ চিন্তা চৰ্চা আছিল। কিন্তু তেখেতে ইতিমধ্যে কৈছে যিহেতু কয় কেইবাবাৰৰো বিধায়ক মন্ত্ৰী ৱাজিদ আলী চৌধুৰী প্ৰতিদ্বন্দ্বিতাত সেইখন ঠাইত কৰিছিল, তেওঁৰে গুৰু। কিন্তু তেওঁ ইতিমধ্যে কৈছে যে মই যদি নতুনকৈ এই যি পৰ্বতজোৰা সমষ্টি হৈছে এই পৰ্বতজোৰা সমষ্টিত যদি প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা দিয়ে তেনেহ'লে মই ইয়াতে প্ৰতিনিধিত্ব কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।